আসাম টেটৰ LP UP জইনিং কৰাৰ সময়ত কি ডকুমেণ্টছ লাগিব তাৰ বিষয়ে অলপ আলোচনা কৰিম। Required documents for submission. Ensure you carry the following original documents along with self-attested photocopies. আপুনি যিখিনি আপোনাৰ অৰিজিনেল ডকুমেণ্টছ আছে তাৰ লগতে একপিকৈ self-attested জেৰক্স কপি আপোনালোকে লৈ যাব আৰু এইখিনি হেড টিচাৰে ভেৰিফাই কৰিব। লগতে কি নিব প্ৰিণ্ট আউট অফ দ্য এপইণ্টমেণ্ট লেটাৰ। এপইণ্টমেণ্ট লেটাৰখনৰ প্ৰিণ্ট আউটটো লাগিব। লগত লাগিব এডুকেশ্যনেল চাৰ্টিফিকেটছ এণ্ড মাৰ্কশ্বিট। HSLCৰ পৰা হায়াৰ ছেকেণ্ডাৰীৰ পৰা গ্ৰেজুৱেশ্যনলৈ আপোনাৰ যিমান হাইয়েষ্ট কোৱালিফিকেশ্যন আছে গোটেইখিনি আপুনি মাৰ্কশ্বিট লৈ যাব লাগিব, চাৰ্টিফিকেট নিব লাগিব, এডমিট লৈ যাব লাগিব, এইখিনি লাগিব। লগতে প্ৰফেশ্যনেল কোৱালিফিকেশ্যন যেনেকৈ আপোনাৰ DLED বা BEdৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেটবিলাক লৈ যাব লাগিব। আপুনি কি উত্তীৰ্ণ হৈছে, আসাম টেট উত্তীৰ্ণ হৈছে নে CTET উত্তীৰ্ণ হৈছে তাৰ চাৰ্টিফিকেট লাগিব আৰু মাৰ্কশ্বিট লাগিব। আইডেণ্টিটি প্ৰুফ লাগিব, আপোনাৰ আধাৰ কাৰ্ডেই হওক বা পেন কাৰ্ডেই হওক বা ভোটাৰ কাৰ্ডেই হওক, আৰু পাৰ্মানেণ্ট ৰেচিডেন্স চাৰ্টিফিকেট PRC অফ আসাম, অসমৰ যে আপুনি পাৰ্মানেণ্ট ৰেচিডেন্স হয় তাৰ এটা প্ৰুফ লাগিব। এইখিনি আপুনি লগত লৈ যাব লাগিব। এইখিনি ডকুমেণ্টছৰ লগত আমি আজি আলোচনা কৰিম ইয়াৰ জইনিং ফৰ্মেটটো কেনেকুৱা হ'ব। জইনিং ফৰ্মেটটো হ'ব আপোনাৰ এনেকুৱা, স্ক্ৰীনত দেখা ধৰণৰ হ'ব। আপুনি নিজৰ এড্ৰেছখিনি ইয়াত বহাই ল'ব লাগিব আৰু মই তলত ডেছক্ৰিপশ্যনত PDF লিংক দি দিম, তাৰ পৰা আপোনালোকে এইটো ডাউনলোড কৰিব পাৰিব। ইয়াত দিয়া আছে টু দ্য হেড টিচাৰ নেম অফ দ্য স্কুল। আপুনি স্কুলখনৰ নাম বহাব, এই ঠাইত ব্লক নেম বহাব, ডিষ্ট্ৰিক্ট নেম বহাব, ছাবজেক্ট জইনিং ৰিপৰ্ট ফৰ দ্য পষ্ট অফ এছিষ্টেণ্ট টিচাৰ LP নে ME সেইটো জনাব, লিখিব। ৰেছপেক্টেড ছাৰ মেডাম উইথ ৰেফাৰেঞ্চ টু দ্য এপইণ্টমেণ্ট অৰ্ডাৰ নাম্বাৰ। আপোনাৰ এপইণ্টমেণ্টৰ যিটো অৰ্ডাৰ নাম্বাৰ আছে ইয়াত ফিল আপ কৰিব, ইউৰ এপইণ্টমেণ্ট অৰ্ডাৰ নাম্বাৰ। ডেটটো লিখিব, ডেট অফ অৰ্ডাৰৰ ডেটটো লিখিব। ইছ্যু বাই দ্য ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আসাম। আপোনাৰ নাম লিখিব, আপোনাৰ ফাদাৰ্ছ নেম লিখিব, ৰেচিডেন্স আপোনাৰ এড্ৰেছ লিখিব, ইউৰ এড্ৰেছ, এই ঠাইত আপোনাৰ এড্ৰেছ লিখিব। হেভ দ্য অনাৰ টু ৰিপৰ্ট ফৰ জইনিং এজ এছিষ্টেণ্ট টিচাৰ LP নে ME UP সেইটো লিখিব। ইন ইউৰ স্কুল টুডে দ্য ডেট অফ জইনিং, যিদিনাখন আপুনি জইন কৰিবলৈ যাব সেই ডেটটো দিব। ইন দ্য যেতিয়া যায় সেই সময়টো দিব। I accept the terms and conditions mentioned in the appointment order and request to kindly accept my joining report and allow me to discharge my duties from today. এইখিনি লিখিব, শেষৰ ইউৰ হেড কৰি চিগনেচাৰ কৰিব। আপোনাৰ ফুল নেমটো লিখিব, ডেট লিখিব, মোবাইল নাম্বাৰ লিখিব, এইখিনি। গতিকে যদি ভিডিঅ'টো ভাল লাগিল চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাবলৈ আমাৰ লগত জড়িত হৈ থাকিব। ধন্যবাদ।